নমস্কাৰ ৰাইজসকল, এইটো ঘৰ ৱাৰিং কৰিছিলোঁ। চাব কেনেকুৱা হৈছে। এইখিনি বৰ্ডত ৱাৰ উলিয়াই থোৱা হৈছে আমাৰ এইখিনি। তো লোড অনুযায়ী ৱাৰ দিয়া হৈছে তাৰ এইবিলাক য'ত যেনেকা লোড তেনেকা ৱাৰ দিয়া হৈছে। এইটো ইনভাৰ্টাৰৰ কাৰণে ৰখা হৈছে। তো বাকী ইফালে কেচিং মাৰিছোঁ এনেকৈ ধৰণে। চাব এখন বৰ্ড বহোৱা হ'ল। এইখিনিত মেইন চুইচ লগোৱা হ'ব MCB বক্স। তো বহুত সুন্দৰ হ'ব এইটো ফিনিচিং হ'লে। তো এইবিলাক দেখিছেনে বৰ্ডত। তো লোড অনুযায়ী ৱাৰ আমি তেনেধৰণে ৰাখি গৈছোঁ। তো চাওক এইখিনি লাইটখিনি কাটি দিয়া হৈছে। এতিয়া লাইট লগাম আৰু চব ফিনিচিং হোৱাৰ পিছত বহুত ধুনীয়া এটা সুন্দৰ লুক দিছে। এইটো বেলকনিত তেনেধৰণে লাইট দিয়া হৈছে। তো এইফালে বেলকনিখন অকণমান দীঘল হয় বাৰাণ্ডাখন। তেনেধৰণে ভিতৰত দিয়া চব লাইট বহুত ধুনীয়া লাগিছে দেখিবৰ কাৰণে। বহুত সুন্দৰ হৈছে। আমাৰ এইবিলাক চাওক ফিনিচিং হোৱাৰ পিছত দেখিছেনে মানুহে মোবাইল চাৰ্জত লগালেই চাওক বহুত ধুনীয়া দেখা গৈছে। ইফালে খিৰিকীখিনি লগোৱা নাই কিন্তু তথাপিতো